এইবিলাক গ্লাছ ৰডেৰে ভাঙি পেলাইছে। কুকুৰটোৰ তেজ ইয়াত পৰি আছে। কুকুৰটো এই অন্তিম অৱস্থাত তেওঁ মাথাত কোবাইছে। এতিয়া 24 ঘণ্টাৰ ভিতৰত যিকোনো সময়ত গ্ৰেপ্তাৰ হ'ব ভিক্টৰ দাস আৰু লগতে তাৰ ফাঁচীৰ শাস্তিৰ বাবে বহু লোকে আবেদন কৰিছে। আচলতে ভিক্টৰ দাসৰ ফাঁচীৰ শাস্তিও হ'ব গৈ আছে নেকি আদালতৰ ভিতৰত। আৰু জনা গৈ আছে যে ভিক্টৰ দাসে বেলেগৰ ঘৰত গৈ বেলেগৰ ঘৰৰ বস্তুবোৰক হত্যা কৰি আছে আৰু লগতে ঘৰৰ সকলোবোৰ বস্তু ভাঙি চিঙি পেলাই দিলে। গুণ্ডাৰ দৰে বেলেগৰ ঘৰত গৈ গুণ্ডামি দেখুৱাই আছে। সেইবাবে দুটামান পৰিয়াল কান্দি কান্দি পগলা হৈ এতিয়া এজাহাৰ দিলে থানা। আচলতে কিয় ভিক্টৰ দাসে এনেকুৱা কৰি আছে আৰু তাক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিলে তাক ফাঁচীৰ শাস্তি দিব নেকি আদালতত। চলক আমি জানি ল'ম সম্পূৰ্ণ গোপন ৰহস্যবোৰ এই ভিডিঅ'টোৰ মাধ্যমত। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। মোৰ দদৰাৰ বাইদেউহঁতৰ ঘৰত ভিক্টৰ দাসে গৈ তেওঁ চিনেমাৰ কায়দাৰে গাড়ীখন লৈ গৈছে। থাৰখন লৈ আহিছিলে ন, থাৰখন লৈ আহিছে। আহি কিনে তেওঁ প্ৰথম এই ঘৰটোৰ ইয়াতে দুৱাৰখনত লঠিয়াইছে। এইবিলাক লঠিয়াইছিল প্ৰথম কথা। এই লঠিয়াইছে জোতাৰে, এয়া লঠিয়াইছে। তাৰপিছত যিমান আছে গ্লাছ, এইবিলাক গ্লাছ ৰডেৰে ভাঙি পেলাইছে গোটেই। এই ভাঙি পেলাইছে। তাৰপিছত এই দুটা ভাগিন হয়, এই খিৰিকী গোটেই ভাঙি পেলাইছে। এই খিৰিকী ভাঙি পেলাইছে, এইবিলাক ভাঙি পেলাইছে। কাজিয়াৰ সূত্ৰপাত হয় ইলেকশ্যনৰ সময়ত। মোৰ ভাগিন দুটাৰ গাড়ীত সি অত্যাধিক মদ্যপান কৰি লৈ থাইছে। এই ভাগিন দুটা ইমান সৰু সৰু ল'ৰা। সেই বুঢ়াটোৱে ইহঁতৰ লগত মিলে নেকি কাজিয়া কৰিব? কি হৈছিলে বাবু সেইদিনাখন সি চকত মানে চব গাড়ী ৰখাই আছিল, পছৰে ফালে সোমোৱা দদৰা চকত। তাৰপিছত আমি শিঙিমাৰীৰ ফালৰ পৰা আহি পিনে চকত গাড়ীখন ৰখাই দিলো। তাৰপিছত এখন ব্ৰেজাক সি বেক আহিব দিলে। ব্ৰেজাখন বেক আহি পিনে আমাৰ গাড়ীত লগা অৱস্থাত হৰ্ণ মাৰি দিলো। সেই গাড়ীৰ পৰা নামি পিনে চিধা মানে লাগ মাৰি দিছে গাড়ী, হৰ্ণ মাৰা কাৰণে। তাৰে পিছত এই দুটা ভাগিন ইমান সৰু ল'ৰা, সেই সৰু ল'ৰা দুটাক গলত কিবা মাৰি দিছে সেই বুঢ়াটোৱে। গোটেই বহুতে কৈছিলে টংকে ডেকা আৰু ভিক্টৰৰ মাজত কিবা শত্ৰু আছিলে। তেওঁৰ লগত মোৰ কোনো শত্ৰু নাই। শত্ৰু এইবাৰ সি নিজে কৰিছে। সি বেয়া জেগাত হাত দিছে এইবাৰ। এয়া ঘৰ চাওক। আৰু এটা দেখাইছো আটাইতকৈ দুখজনক, কুকুৰটো ক'ত আছে? প্ৰায় বহুতে কৈছে মই হেনো মিছা কথা কৈছো, কুকুৰ মাৰা নাই, মই কুকুৰটো দেখাই আছো। এই কাষৰ ঘৰৰ কুকুৰটো মাৰিছে। কুকুৰটো ক'ত? তেজু আছে। কিহেৰে কোবাইছে কুকুৰটো? কি লোহাৰ হেৰি দিয়ে? এয়া সৰু সৰু বাচ্ছাও কৈছে কিহেৰে মাৰিছে ন? কুকুৰটো কয় এয়া চাওক, কুকুৰটোৰ তেজ ইয়াত পৰি আছে। কুকুৰটো বৰ্তমান মৃত্যু হোৱা নাই কুকুৰটো। এয়া লাষ্ট মোমেণ্ট আৰু এয়া মুখেৰে তেজ ওলাইছে, ৰডেৰে কোবাইছে। চাওক ৰাইজ, এই অন্তিম অৱস্থাত তেওঁ মাথাত কোবাইছে। আপোনালোকে দেখা পাইছে বাইদেউ? কিহেৰে কোবাইছে? লোহাৰ দৰে। কুকুৰটো কিয় মাৰে? তেওঁ বাৰু ভাগিনহঁতৰ লগত কিবা কাজিয়া লাগিছে। কুকুৰটো কিয় মাৰিলে? আহি কেনে মাৰিছে। চাওক ৰাইজ, গোটেইবিলাকে কৈছে। আপোনালোকে চাওক, মই মিছা কৈছো যদি গোটেই ৰাইজখিনি আছে ইয়াতে। এই কুকুৰটোৰ অৱস্থা দেখিছে? কুকুৰটো কিয় মাৰিব লাগে? আৰু ৰাস্তাৰে যোৱা গাড়ীত সি লঠিয়াব অধিকাৰ ক'ত পালে সি? তাৰ লগত মোৰ শত্ৰু বুলিছে। মোৰ কোনো ধৰণৰ শত্ৰু নাছিল, এতিয়া শত্ৰু হলো। কাৰণ বহুতে কৈছে তাৰ লগত মোৰ কিবা শত্ৰু। একো শত্ৰু নাই। ভিতৰে মোক ফোন কৰিছিলে, ময়ো কথা পাতিছিলো, কিন্তু সি বেয়া জেগাত হাত দিছে। এইবাৰ থানাত বহাই ৰাখিছে। থানাত বহালে নহব। এইবাৰ মই গৈ আছো, তাৰ কিমান অকাত আছে চাওঁ। এইবাৰ তাৰ লগত শত্ৰুতা কৰা নাছিলো কেতিয়াও। এয়া গাড়ীৰ গ্লাছ ভাঙিছে। আৰু ভাগিনটোতে কি সৰু সৰু ল'ৰা, তাতে গলত টিপা মাৰ ধৰে হাৰামজাদা। আৰু ঘৰতো অকলে থাকোতে হয় নেকি? 15টামান ল'ৰা লৈছে। আমি গতিকে মই এই লাইভটোৰ জৰিয়তে অসমৰ ডিজিপি মহোদয়লৈ অনুৰোধ কৰিছো, এনেকুৱা পশুবিলাকক মুক্ত পথাত তেওঁলোকৰ বাবে মুকলি আকাশ তলম নহয়। তেওঁলোকৰ বাবে কাৰাগাৰে যথেষ্ট। কাৰাগাৰৰ পৰা যে কেতিয়াও ওলাব নোৱাৰে তেনেকুৱা ব্যৱস্থা কৰি দিয়ক। কাৰণ এনেকুৱা এইবিলাক বিষাক্ত হয়। এই জাবৰবিলাকক থানাতে সোমাই দিব লাগে।
গতিকে এখেত মোৰ বাইদেউ হয়, এই বাইদেউ হয় মোৰ বাইদেউকো বোলে এদিন কোনদিন আছিলে ইলেকশ্যনৰ দিনা পিছদিনা আছিলে যেতিয়া ঘৰত দম দিব আহিছিল ল'ৰাকেইটাক মাতিব লাগে ল'ৰাকেইটাক বোলে চাই ল'ব আৰু য'তে পাই ত'তে তাৰমানে খতম কৰি দিব আৰু সেইটো কথা ধমকি দিছে আৰু শুনক আজিও সেইটো ধমকি দিছে আজিও থানাতো সেইটো য'তে পাই দেখে মানে গতিকে হ'ব ভিক্টৰ দাসৰ কিমান অকাত আছে চাই লওঁ ইফালে মই গ'লোঁ থানালৈ আৰু আমাৰ নন্দিনী বৰুৱা গ'ল কুকুৰটো ৰেস্কিউ কৰিবলৈ তাৰপিছত কুকুৰটো আনিলে সেইটো এটা বেলেগ ফেচ কিন্তু তাৰ আগত মই থানাৰ কথাখিনি ক'ব বিচাৰোঁ থানাত গ'লোঁ তাত OC আছে আমাৰ যিচু গগৈ তেওঁক লগ পালোঁ কথাখিনি চালোঁ ভিক্টৰক তেতিয়ালৈকে এৰেষ্ট কৰা হৈ গৈছে কুকুৰটোৰ অ'নাৰটোৱে এখন FIR দিছে তাৰপিছত আমাৰ হিউমেন ৰাইটছৰ ফালৰ পৰা এখন FIR দিয়া হৈছে আৰু সেইখন ৰেজিষ্টাৰ কৰিছে লগে লগে তাত DSP আহিছে হাজোৰ সমষ্টিৰ হাজোৰ হেৰি তাৰপিছত ভিক্টৰক এৰেষ্ট হৈছে তেওঁ BNS এক্টত এৰেষ্ট কৰা হৈছে গোটেইখিনি ফৰ্মেলিটিজ কৰা হৈছে আৰু তাৰপিছত আজি ৰাতিপুৱা বস্তুটো ভাইৰেল হৈ আছে আৰু আজি ৰাতিপুৱা ভিক্টৰ ওলাই আহিছে সেইখিনি কথা মই গম পাইছোঁ ভিক্টৰে যে জামিন পালে জামিন এইটো বেলেবল অফেন্স হয় একচুৱেলি আমাৰ এনিমেল ক্ৰুৱেল্টি এক্টখিনি অলপ মানে ইম্প্ৰভাইজৰ দৰকাৰ হৈছে কাৰণ কুকুৰ এটা মাৰাৰ পিছতো ধৰি লওক মানুহ এটাই বেল পাই যায় কিন্তু মই ভিক্টৰৰ কথাটো এইটো ক'ব বিচাৰিছোঁ তেওঁৰ আই উইটনেছ বহুতে কৈছে যে ভিক্টৰে মাৰিছে বুলি কিন্তু আই উইটনেছ কেইটাৰ মাজত বহুত ডিফাৰেঞ্চ হৈছে কথা ষ্টেটমেণ্টত প্ৰুফ পোৱা নাই মানে কোনোটো লাইভ ভিডিঅ' বা ফটো নায়েই আৰু যিকেইটা আই উইটনেছ পাইছে সেইকেইটাৰ মাজতো ষ্টেটমেণ্টছৰ ডিফাৰেঞ্চ আছে কোনোবাই কৈছে শিলেদি মাৰিছে কোনোবাই কৈছে ৰদেদি মাৰিছে কোনোবাই কৈছে তেওঁ হকী ষ্টিক দি মাৰিছে এইটো তেওঁ ক'ব পাৰিব ইনজুৰ কেনেকুৱা হৈছে কুকুৰটো বা বৰ্তমান কেনেকুৱা ধৰণৰ আছে কুকুৰটো এতিয়াতো ইন এণ্ড আউট অফ কনচিয়াছনেছ হৈ আছে ক্ৰিটিকেলি হয় ফাৰ্ষ্ট 48 আৱাৰ্ছ ডক্টৰে কৈছে ক্ৰিটিকেল বুলি ডক্টৰ নাৱাব ফ্ৰম ৱেড চিটি তেওঁ চাই আছে আমি এক্সৰেও কৰালোঁ এক্সৰেত ওলাইছে নেজেল যিটো ফ্ৰণ্টেল লোব হয় তাতে ফ্ৰেকচাৰ আছে মাল্টিপল বেচিকেলি ফ্ৰণ্টত যিমানখিনি জেগা আছে সেইখিনিত ফ্ৰেকচাৰ আছে আৰু ফ্ৰেকচাৰটো থকাৰ কাৰণে যথেষ্ট ব্লিডিং হৈ আছে ব্লিডিংটো ৰখাব আমি চেষ্টা কৰি আছোঁ কমিছেও কিন্তু যিহেতু কনকাশ্যন হয় যেতিয়া এনেকুৱা এটা ব্লাণ্ট ট্ৰমা হয় কোনে মাৰিছে সেইটোতো আমি নাজানো বাৰু সেইটো পুলিচৰ কাম কিন্তু মাৰিলে কিয় মোৰ প্ৰশ্নটো এনেকুৱা যে এটা মানুহৰ কাৰণে এটা জীৱই এনেকৈ কিয় মাৰ খাব লাগে আৰু মাৰাৰ পিছত আমাৰ আইন নাই কোনো ল নাই ষ্ট্ৰিক্ট ৰুলছ নাই ৰেগুলেশ্যনছ লজ একোৱেই নাই পানিছমেণ্ট নাই তো এইখিনি বস্তু যেতিয়ালৈকে নহয় এইবোৰ হৈয়ে থাকিব এই ধৰণৰ ক্ৰুৱেল্টি টু এনিমেলছ চ' মোৰ এতিয়া প্ৰাইমেৰী কাম হ'লগৈ যে মই কুকুৰটো সুস্থ কৰি যদি তুলিব পাৰোঁ সেইটো চাই আছোঁ ডক্টৰ ৰাতিপুৱা গধূলি আহি আছে দুবাৰকৈ ট্ৰিটমেণ্ট লাগিব চেলাইন লাগিব এতিয়া চেলাইনতে থাকিব লাগিব কাৰণ খোৱা বোৱা একো কৰিব নোৱাৰে বডি টেম্পাৰেচাৰ এতিয়া নৰ্মেল হৈ আছে কিন্তু ইন এণ্ড আউট অফ কনচিয়াছনেছ আছে আৰু যিহেতু ইণ্টাৰনেল ব্লিডিং হৈছে আজি ৰাতিপুৱা অলপ ব্লাড পিউকিঙো হৈছে চ' সেইটো ক্ৰিটিকেল কণ্ডিশ্যন বুলিয়ে ক'ব পাৰি চ' ভগৱানে আমি বিচাৰোঁ যে মই বিচাৰোঁ এটলিষ্ট যেন যোনে মাৰিছে যি কাৰণত মাৰিছে সেইটো পুলিচে ইনভেষ্টিগেট কৰি উলিয়াব লাগে আৰু শাস্তি হ'ব লাগে যোনে এইটো কাম কৰিছে আৰু কুকুৰক বা যিকোনো এনিমেলক মাৰধৰ কৰি পেলাই কোনো ধৰণৰ মানে পানিছমেণ্ট নোহোৱাটো ইট ইজ ভেৰি ছেড একচুৱেলি আজিৰ ডেটত 21st চেঞ্চুৰী এতিয়া 2026ত এতিয়া আমাৰ এটলিষ্ট ৰুলছখিনি ষ্ট্ৰং হ'ব লাগে চ' ডেট মানুহে ভয় কৰে কিবা এটা কৰাৰ আগতে হয় আপোনাৰ ওচৰলৈ আহিছোঁ ভিক্টৰ দাসে ৰাতিপুৱাই আজি ছ'চিয়েল মিডিয়াত এটা পষ্ট কৰিছে তেখেতে কৈছে যে তেখেতে কুকুৰ মাৰা নাই বাৰে বাৰে কৈছে মই কুকুৰ ভাল পাওঁ মোৰ লগত ষড়যন্ত্ৰ হৈছে আৰু কিবা কিবি লিখিছে আৰু আপোনাক স্পেচিয়েলি তেওঁ থেংকছ দিছে কিয় আপোনাক স্পেচিয়েল থেংকছ দিছে অথচ আপুনিয়ে তেওঁৰ ওপৰত কেছ ৰুজু কৰিলে নাই মই গোটেইটো ষ্টেটমেণ্ট পঢ়িছোঁ তাৰ এই থেংক ইউ দিছে কুকুৰটো ছেভ কৰাৰ কাৰণে মোক বেলেগ কথা থেংকছ দিয়া নাই চ' আমাৰ অৰ্গেনাইজেশ্যনৰ প্ৰথম ডিমাণ্ড আছিল থানাত যে কালপিতক ইনভেষ্টিগেট কৰক এতিয়া কালপিত যদি পুলিচে ভিক্টৰ দাস বুলি কৈ পেলাই এৰেষ্ট কৰিছে চ' সেইটো পুলিচৰ ইনভেষ্টিগেশ্যনৰ ওপৰত তাত মই ক'বলৈ নাযাওঁ যে ভিক্টৰ দাস কাৰণ আমি FIRখনো দিছোঁ যে কালপিতটোক বিচাৰক ইনভেষ্টিগেশ্যন কৰক আপুনি ভাবিছে নেকি ইয়াতে ক'ৰবাত কিবা ৰাজনীতি লুকাই আছে ৰাজনীতিটো চবতে থাকিব পাৰে ভিক্টৰটো বহুত কিবা কিবি চলি থাকে চ' সেইটোত মই কমেণ্ট কৰিবলৈ কোনো নহয় কিন্তু থাকিব লাগে এতিয়া আপোনালোকে যিহেতু বাইদেউ ক'লে যে যোনে এই কামটো কৰিছে তেখেতে শাস্তি পাব লাগে কিন্তু তাতে অলপ কিছুমান বস্তু চলি আছে যে শাস্তি পাবলৈ আমাৰ ল'টো ইম্প্ৰভাইজ কৰিব লাগিব কালি যেতিয়া আমি পুলিচ ষ্টেচনত আছোঁ কথা পতা হৈছে তেতিয়া তেওঁলোকেও মানে কোনটো ৱেট নিব পাৰিব কাৰণ এইটো বেলেবল অফেন্স হৈ যায়
চ' তেওঁলোকেও এতিয়া বিচাৰি পোৱা নাই উপায় কাৰণ আমাৰ এক্টটো যেতিয়ালৈকে এনিমেলছ এক্ট ইম্প্ৰুভ নকৰে তেতিয়ালৈকে শাস্তি কোনেও নাপায় পেট লাভ ফাউণ্ডেশ্যন বুলি এটা যি সংস্থা আছে আৰু এটা বেলেগ এটা তেওঁলোকে কৈছে যে কুকুৰটো প্ৰেগনেণ্ট গতিকে আমি এতিয়া যি জানিব পাৰিছোঁ কুকুৰটো মতা গতিকে কেনেকুৱা ধৰণৰ কি কৈছে পেট লাভ ফাউণ্ডেশ্যন আৰু এনিমেল কুৱেলিটি কিবা এটা আছিল তেওঁ এনিমেল ক্ৰাইম কণ্ট্ৰল তেওঁলোকে এটা পষ্ট দিছে মই দেখিছোঁ মোক পঠিয়াইছে বহুত মানুহে যে আমাৰ নিউজতো দিছে যোৱাকালি বহুত তেওঁলোকে নিউজত এভৰিৱেৰ ডেৱেৰ মানে হেৰি কৰি আছিল তো দেখা পাইছোঁ কুকুৰটো প্ৰেগনেণ্ট কিন্তু মতা কুকুৰ এটা কেনেকৈ প্ৰেগনেণ্ট হ'ব পাৰে সেইটোত সেইখিনি জ্ঞান থাকিব লাগে এনিমেলছৰ কাম কৰি যদি মতা কুকুৰ এটাক যদি প্ৰেগনেণ্ট বুলি কৈছে তাতকৈ মই কি ক'ম একচুৱেলি ফিল্ডত নাহি পেলাই অকল মিডিয়াৰ মানুহ কেইজনমান মাতি পেলাই বা ছ'চিয়েল মিডিয়াত লিখি পেলাই এনিমেলছৰ কাম নহয় যোৱাকালি এই পষ্টটো যোৱাৰ পিছত তেওঁলোকে থানাত যাব লাগিছিল কিন্তু তেওঁলোকে গুৱাহাটীত থাকি কোনোবা এটা জেগাত ৰখি পেলাই মিডিয়া পাৰ্চনছ কেইজনমানক মাতি ছ'চিয়েল মিডিয়াত পষ্ট লিখি পেলাই বা দুটা তিনিটা মেইল কৰি পেলাই তেওঁলোকে এটা মিডিয়া হাইপ ল'ব বিচাৰিছে কিন্তু অন ফিল্ড ৰিয়েলিটি কাম তেওঁলোকে কৰিব যোৱা নাই না কুকুৰটো উদ্ধাৰ কৰিব গৈছে না কালপিত বিচাৰি পেলাই থানাত গ'ল না লোকেল জেগাত গৈ ইনভেষ্টিগেট কৰিছে আমি হিউমেন ৰাইটছে লোকেল জেগাত গৈছোঁ ইনভেষ্টিগেট কৰিছোঁ কুকুৰটো আমাৰ টীমে উঠাই আনিছে এতিয়া আমাৰ ইয়াত ৰেচিডেঞ্চত নন্দীন বৰুৱা ৰেচিডেঞ্চত ট্ৰিটমেণ্ট চলি আছে চ' কাম কৰিব লাগে এনেই আহি পেলাইতো কথা কয় ভুল ষ্টেটমেণ্ট দি এইবিলাক সময়ত মাইলেজ লৈ লাভ নাই ন মাইলেজ লোৱাই অৰ্গেনাইজেশ্যন এওঁলোক মই যিমানখিনি গম পাইছোঁ বুজি পাইছোঁ দুলু আহমেদ কিয় আহিছিলে আজি ৰাতিপুৱা এৰাউণ্ড 8:30 মোক ফোন এটা আহিল আননোন নম্বৰ এটা আৰু যোৱাকালিৰ পৰা বহুত ফোন আহি আছে চ' মই ৰাতিপুৱা ৰিচিভ কৰিলোঁ ৰাতিপুৱা মই ৰিচিভ কৰাৰ লগে লগে ক'লে মই দুলু আহমেদে কৈ আছোঁ চিনি পাইছেনে মই অভিয়াছলি চিনি পাইছোঁ ময়ো ছ'চিয়েলি জ্ঞান থকা মানুহ বোলো মই আহিব বিচাৰিছোঁ কুকুৰটো চাবলৈ বোলো আহক আহিলে আহি পেলাই এতিয়া কুকুৰটো কণ্ডিশ্যন চাই মেলি ধুনীয়াকৈ তেওঁ ৰখিলে তাৰপিছত মোক ক'লে কুকুৰটো যে জীয়াই আছে মোক ভিডিঅ' এটা কৰিব পাৰিম নেকি মই বোলো নাই ইয়াত ভিডিঅ' কৰিব নাই মই পঠিয়াই দি আছোঁ তেওঁক এটা মই ভিডিঅ' পঠিয়াই দিছোঁ তেওঁ তাৰপিছত মোক ক'লে যে তেওঁ DIG তাত কমপ্লেইন দিবলৈ যাব তেওঁ এইটো কেছটো ষ্ট্ৰংলি ল'ব যোনে কালপিত বিচাৰিব বিচাৰে মোক সুধিছে যে ভিক্টৰে মাৰাটো চিয়'ৰ হৈ নাই মই সেইটোৱে কৈছোঁ যে ভিক্টৰে মাৰিছে নাই মাৰা মই নাজানো কিন্তু ষ্টেটমেণ্টকেইটা এইকেইটা তিনিটা বস্তু হৈছে এটাই কৈছে শিলেদি মাৰিছে এটাই কৈছে ষ্টিক এটাই কৈছে ৰডেদি মাৰিছে চ' ষ্টেটমেণ্টকেইটা ভেৰিয়েবল হোৱাৰ কাৰণে মই গম নাপাওঁ আৰু ইনজুৰ যিহেতু বাইদেউ ক'লে ইনজুৰ যথেষ্টখিনি বহুত ইনজিয়ৰ্ড হৈ পেলাইতো নাকৰ হেৰিটো হেৰিছে ব্লিডিং এতিয়াও হৈ আছে দেখা পাইছে আপোনালোকে কিন্তু গ্লেড যে যোৱাকালিৰ পৰা কুকুৰটো আজিও জীয়াই আছে চ' আমি এটাই কথা ক'ব বিচাৰোঁ যে আমাৰ হিউমেন ৰাইটছৰ ফালৰ পৰা যিমান পাৰি আমি কুকুৰটো জীয়াই ৰাখিব ট্ৰাই কৰিম যোৱাকালিৰ পৰা ছ'চিয়েল মিডিয়াত কুকুৰটো মৰি যোৱা বুলি সেইটোৱে কেইটামান এনিমেল NGO যোনকেইটা আপুনি নাম ক'লে সেইকেইটাই কালি মিডিয়া মাতি লৈ কুকুৰটো মৰিলে এনেকুৱা এটা মানে মিছা নিউজ ফেক নিউজ যাক কয় সেইটো স্প্ৰেড কৰিছে থ্ৰু ভেৰিয়াছ চেনেলছ ইভেন তেওঁলোকে কুকুৰৰ অ'নাৰকো ডক্টৰ হয় ফোন কৰিছে কোনোবাই ফোন কৰি পেলাই কৈছে যে কুকুৰটো ঢুকালে তেনেকৈ এটা মানে মিছা কথা স্প্ৰেড কৰিব বিচাৰিছে সেইটো কি এজেণ্ডাত কৰিছে নাজানো বাকী এটা পষ্ট দেখা পাইছোঁ মই আপোনালোকক দিছোঁ এই পেট লাভ আৰু এনিমেল হেৰিয়ে কৰিছে যে তেওঁলোকে লিখিয়ে দিছে যে প্ৰেগনেণ্ট ডগ মৰি গ'ল চ' কিয় কৰিছে এনেকুৱা এনিমেল এক্টৰ NGOয়ে এনেকুৱা মিছা কথা স্প্ৰেড কৰিব নালাগে যিদিনা ইলেকশ্যন দি ভোট দি পেলাই আমি ঘৰত আহিছিলোঁ তেতিয়া মই অকলে আহিছিলোঁ ঘৰত থাকোঁতে 15-20 জনমান ল'ৰা লৈ মানে ঘৰ সোমাই মানে গেটটো খুলি সোমাই গৈছে যাই পেলাই কৈছে বোলে আপোনাৰ ল'ৰা ক'ত মোক প্ৰশ্ন কৰিছে ভিক্টৰত আছে তাৰপিছত মই কৈছোঁ ল'ৰা নাই ল'ৰা ক'ত গৈছে আপোনাৰ মোৰ কামত গৈছে ল'ৰাক ফোন কৰক আপুনি এনে কৈছে মই কামত গৈছে মই ফোন কৰিব নোৱাৰোঁ তোমাৰ কি কথা আছে মোৰ আগত কোৱা কৈছে আপোনাৰ লগত মোৰ কথা নাই আপোনাৰ ল'ৰাক য'ত পাম মই ত'ত তাৰমানে ধুই দিম ল'ৰাক সেনে কৈছে আপুনি মোৰ আগত বেছি লেভেল নেদেখাব ল'ৰাক ফোন কৰিব দিছোঁ ফোন কৰক সেনে কৈছে মই তেতিয়া কৈছোঁ আৰু যে তোমাক মই ভালভাৱে কৈছোঁ তুমি মোৰ ঘৰৰ পৰা ওলাই যোৱা এটা হাই কাজিয়া সৃষ্টি নকৰিবা কাৰণ কাজিয়াটো মই নিবিচাৰোঁ তোমাক মই যাব দিছোঁ যোৱা আৰু ল'ৰা যেতিয়া কামৰ পৰা আহিব তেতিয়া মই তোমাৰ ঘৰত লৈ যাম তুমি কি চাই ল'ব খুজিছা চাই ল'বা মই লৈ যাম সেইখিনিয়ে কথা তাৰপিছত সেইদিনা গুচি গ'ল ল'ৰাবিলাকো গুচি গ'ল তাৰপিছত আজি আকৌ মই ৰাতিপুৱা উপস্থিত নাই তেতিয়া ল'ৰা শুই আছিল মই মানে এটা গেটত তালা মাৰি থৈ গৈছিলোঁ ভিক্টৰত আছে আহি মানে ঘৰত এইবিলাক ল'ৰাক বোলে মানে হেৰি কৰিছে আৰু ষ্টিকাৰতে আহি চাৰ বোলে কোবাইছে দৰ্জা খুলিব পৰা নাই গ্লাছ ভাঙিছে আৰু বেবিচাৰ মাত মাতি তাৰপিছত সি তাৰমানে ওলাই গুচি গৈছে ওচৰ চুবুৰীয়াই জানে ভালদৰে জানে ওচৰৰ পৰিয়ালত এটা পোহনীয়া কুকুৰ আছিল সেই কুকুৰটোকো সি মাৰি থৈ গৈছে এজাহাৰ দি থৈ আহিছোঁ থানাত কি কৰে আৰু কি একশ্যন লয় তেখেতসকলে জানিব আৰু ভিক্টৰ দাসৰ ওপৰত সেইখিনিয়ে যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে ভিক্টৰ দাসৰ গুণ্ডামি কিদৰে বহু পৰিয়ালক নষ্ট কৰি আছে কিদৰে বেলেগৰ ঘৰত গৈ বেলেগক ভাবুকি দি আছে
আচলতে কিয় ভিক্টৰ দাসে এনেকুৱা কৰি আছে সম্পূৰ্ণ ভিডিঅ'খন চোৱাৰ পিছত আপুনি সম্পূৰ্ণ কথাবোৰ বুজি পালে এই ভিডিঅ'টো ফেচবুক প্ৰফাইলৰ পৰা চাই থাকিলে এতিয়া প্ৰফাইল পেজটোক ফলো কৰি ৰাখক আৰু কমেণ্টত জনাওক আপোনাৰ অতি মূল্যৱান মন্তব্যটো আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছত ভিডিঅ'টো ভাল লাগি থাকিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব ধন্যবাদ।